আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আপোনালোক সাংবাদিক বন্ধুসকল আহিলে আপোনালোকে আমাৰ গাঁৱৰে গৌৰৱ আমাৰ প্ৰণামী গগৈয়ে এবাৰ ACS লাভ কৰি আমালৈ যি গৌৰৱ লৈ আনিলে আমি গৌৰৱান্বিত, সমূহ ৰাইজ বৰ গৌৰৱান্বিত। গতিকে তেখেতৰ আমি এটা আশা কৰিছোঁ ভৱিষ্যতে তেখেতে গাঁওখনৰ হৈ অঞ্চলটোৰ হৈ দেশখনৰ হকে নিষ্ঠাৰে কাম কৰি যাওক, সফল হওক আমি কামনা কৰিছোঁ। মই বিশেষ ক'ব বিচৰা নাই। গতিকে তেখেতৰ যোগেদি তেখেত এগৰাকী উঠি অহা প্ৰজন্মক যে অনুপ্ৰাণিত হওক সেই কথাকে কামনা কৰি মই চমুকৈ সামৰণি মাৰিছোঁ। তাইৰ নিজৰ ধৈৰ্য আৰু তাইৰ যি আত্মবিশ্বাস এইকেইটা তাই যথেষ্ট পৰিমাণে আছিলে কাৰণে মই তাইক মাজতে কৈছিলোঁ যে ভণ্টো তোৰ ৰাস্তাটো ভুল হৈছে নেকি। তাই তেতিয়া ক'লে যে মোৰ ৰাস্তা ভুল হোৱা নাই মা। সেইকাৰণে তাই পঢ়ি থাকে, পঢ়ে তাই নিজৰ ৰুটিন বনাই পঢ়ে। ৰুটিন তাই কেতিয়াও তাৰমানে ফ'ল' নকৰাকৈ নাথাকে। দিনটো পঢ়ি থাকে আৰু কেতিয়াবা ৰাতিও 12টা 1টালৈকে পঢ়ে, কেতিয়াবা 10টাতে হয়, তেনেকুৱা নিৰ্দিষ্ট নহয় তাৰমানে, কিন্তু দিনটো পঢ়ে আৰু সেইকাৰণে বেছি টোপনি ক্ষতি কৰিব নিদিওঁ। হ'লেও ফলাফল নোপোৱালৈকে মা মই পঢ়ি থাকিবই লাগিব, কিবা এটা ফল নোপোৱালৈকে মই পঢ়িবই লাগিব, গতিকে আৰু পঢ়িব লাগিব হয়তো, এতিয়া কি কৰিবি, গতিকে এতিয়া মোক শুবলৈ নকবি, তেনেকৈ কয়। গতিকে তাইৰ এই কৃতকাৰ্যতাত তাইৰ সফলতাত আজি গাঁৱৰ ৰাইজে যিখিনি মানে অঞ্চলটোৰ মানুহে খেতি বাতি এৰি ঘৰ দুৱাৰ এৰি তাইক যেনেকৈ আদৰণি জনাইছে, তাইক যেনেকৈ মৰম দিছে, সেইখিনিয়ে তাতকৈ তাইক ডাঙৰ আশীৰ্বাদ কাৰো নালাগে। সেই আশীৰ্বাদতে তাই নিষ্ঠাৰে কাম কৰি যাওক, সততাৰে কাম কৰক, দুৰ্নীতিৰ আশ্ৰয় নলওক, মই এইখিনিকে কওঁ। আৰু পিছৰ প্ৰজন্ম ওলাই আহক, ইয়াতকৈও ভাল হওক, কিবা এটা নিজৰ লক্ষ্য ৰাখি কাম কৰক। লক্ষ্য ৰাখি কাম কৰিলে ধৈৰ্য সহকাৰে আত্মবিশ্বাসেৰে কাম কৰিলে ফল পাবই। গতিকে এইটো বিষয়তে যে যাব লাগে সকলোকে মই কোৱা নাই। কোনোবাই ফুটবল খেলি ভাল পায় যাওক, ৰনাল্ডোৰ নিচিনা হওক, মেছিৰ নিচিনা হওক, টপাৰ হওক। কোনোবাই গান গাই ভাল পায়, নাহিদ আফ্ৰিনৰ নিচিনা হওক, টপাৰ হওক। কিন্তু প্ৰতিটো ক্ষেত্ৰতে যে খনামুখ হায়াৰ ছেকেণ্ডেৰীত ফুটবল খেলি দুখন গাঁৱৰ মাজত জিকি চিঞৰি বাখৰি ভোজ ভাত খালে সেইটোৱে যথেষ্ট নহয়। ওলাই যাওক, যিটো ক্ষেত্ৰতে নহওক সহজ বিষয়টোকে লওক, সেই সহজ বিষয়টো লৈ তাত টপাৰ হৈ মানে সমাজৰ কিবা এটা নাম উজ্জ্বল কৰি দেখুৱাওক। APSC পৰীক্ষাত উত্তীৰ্ণ হৈ মই ভবা নাছিলোঁ এইটো স্থান পাম বুলি। মই উঠি অহা প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে পৰীক্ষাটো তেওঁলোকে দিয়ক, আৰু বিশেষকৈ মই নিজে অসমীয়া মাধ্যমৰ ছোৱালী আছিলোঁ, গতিকে তেওঁলোকে যাতে ভয় নকৰে অসমীয়া মাধ্যমৰ বুলি, প্ৰিপেৰেশ্যনৰ দিগদাৰ হ'ব বুলি, কিন্তু তেওঁলোক ওলাই আহক আৰু পৰীক্ষাটো দিয়ক, মই এইটোৱে ক'ম। মই যিহেতু পাৰিছোঁ গতিকে তেওঁলোকেও পাৰিব। তেনেকৈ বিশেষ এনেকৈ হিচাপ বুলি ক'ব নোৱাৰিম, কিন্তু মই বিশ্বাস কৰোঁ কোৱালিটি হিচাপতহে মানে পঢ়িব লাগে। মই 6ৰ পৰা 8 ঘণ্টা সময় এনেকৈ দৈনিক পঢ়িছিলোঁ, কিন্তু সপ্তাহত মই 2 এদিন ব্ৰেকো লৈছিলোঁ। এনেকুৱা নহয় যে সদায় পঢ়িছিলোঁ, কেতিয়াবা 2 এদিন মানে। কিন্তু মেইনলি মেটাৰ কৰে কনচিষ্টেণ্ট যদি হৈ থাকে আৰু ধৈৰ্য লাগিব। এই পৰীক্ষাটোত প্ৰথমবাৰে হয়তো সফল নহ'বও পাৰে, কিন্তু ভাগি পৰিলে নহ'ব পৰীক্ষাটোত। যিহেতু এক ভিতৰুৱা অঞ্চল খনামুখ, আৰু এই খনামুখত এই ঠাইখনক লৈ যিহেতু ঠাইখন জানেই অনুন্নত বুলি কোৱা হয় খনামুখখনক, গতিকে মই বিচাৰোঁ যে মই এইটোৱে ক'ম যে মোৰ নেক্সট জেনেৰেশ্যনটো মোক দেখি ইনস্পায়াৰ্ড হওক আৰু মোক দেখি ওলাই আহক, পৰীক্ষাটো দিয়ক আৰু ঠাইখনৰ কাৰণে কিবা এটা কৰি থৈ যাওক, সমাজৰ কাৰণে মানুহৰ কাৰণে কিবা এটা কৰি থৈ যাওক, মই এইটোৱে বিচাৰিম। মোৰ মা, মোৰ বা আৰু মোৰ বন্ধু বান্ধৱ সকলো, আৰু বিশেষকৈ মোৰ শিক্ষাগুৰুসকল, কটনৰে হওক, JBৰে হওক, দিল্লী ইউনিভাৰ্চিটিৰে হওক। গতিকে মই সকলোকে ইয়াৰ শ্ৰেয় দিব বিচাৰিম। মই সকলোৰে ওচৰতে ঋণী, আৰু মোৰ গাঁওখনৰ মানুহে ইমান আশা কৰিছিলে, ইমান বেছি আনন্দিত হৈছে, মই সকলোৰে ওচৰত সদায় ঋণী হৈ থাকিম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।